হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা নিশ্চয় কৰি আছে চ' আমাৰ আগতে যিকেইটা পাৰ্ট দিয়া হ'ল এই স্পটিং ইৰৰ্ছ বা আমাৰ ইৰ'ৰ ডিটেকশ্যন ইৰ'ৰ কাৰেকশ্যন যিকেইটা MCQs আমি কৰি আছিলো ইয়াৰে আগতে 7টা পাৰ্ট অলৰেডি আপলোড কৰা হৈ গৈছে আমাৰ চেনেলত চ' যদি আপোনালোকে চাইছে তেতিয়াহ'লে খুবেই ভাল আৰু যদি নাই চোৱা তেতিয়াহ'লে চাবৰ সময় হৈছে কাৰণ পৰীক্ষা যিকোনো সময়ত আহিব পাৰে পৰীক্ষাৰ ডেট এনাউন্স হোৱাৰ পিছত আপোনালোকৰ খৰখেদা লাগিব গতিকে এতিয়াৰ পৰা চাই যাওক এতিয়াৰ পৰা ডেইলি বেচিছত 10-15টাকে প্ৰেক্টিচ কৰি যাওক আপোনালোকৰো লোড বেছি নাথাকে আৰু পৰীক্ষা অহালৈকে গোটেইখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে গতিকে আজিলৈ আনিছো পাৰ্ট 8 আৰু কিছু নতুন কোৱেশ্চনছ আৰু কিছু নতুন MCQs নতুন টাইপ অফ কোৱেশ্চনছ লৈ পেলাই আনিছো গতিকে আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষলৈকে চালে আমাৰ বহুত কেইটা ইন্টাৰেষ্টিং কথা আপোনালোকে গম পাব নট অনলি এবাউট সিলেবাছ নট অনলি ৰিগাৰ্ডিং দিছ MCQs বাট তাৰ বাহিৰৰো কিছুমান কথা আছে যিখিনি আপোনালোকক জনাবলগীয়া মোৰ আছে আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব লগতে কওঁ যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাইছে তেতিয়াহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে ছাবস্ক্ৰাইব এইকাৰণে কৰিবলৈ কৈছো কাৰণ আপোনালোকে ইয়াৰ পিছত আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে গম পাই থাকিব গতিকে ক'বলগীয়া সেইখিনি আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাই আছে কমন এৰৰ্ছ য'ত 90% ষ্টুডেণ্টছে ভুল কৰে সেই টাইপৰ এৰৰ্ছখিনি আমি লৈ আনি আছো একেটা ক্লাছত গতিকে ক্লাছকেইটা আই হোপ আপোনালোকে এটাও মিছ কৰা নাই আৰু আগলৈকেও নকৰিব চ' আজি যিখিনি MCQs আছে যাওঁ আহক তাৰে প্ৰথম কুৱেশ্যনটো ফালে আমাৰ কামটো এইটোৱে যে আমি এৰৰটো ডিটেক্ট কৰিব লাগে ৰাইট ক'ত ভুল আছে আমি সেইটো বিচাৰি উলিয়াব লাগে দিছে দ্য মেটচ ৱাজ পোষ্টপন্ড দ্য মেটচ ৱাজ পোষ্টপন্ড ডিউ টু ইট ৰেইনড হেভিলি থ্ৰু আউট দ্য আফটাৰনুন ইয়াতে ক'ত ভুল আছে আমাক উলিয়াব দিছে আমি এটা বস্তু জানো যে ডিউটো দিলে আমি কি নকৰো ডিউটো দিয়াৰ পিছত গোটেই সেন্টেন্সটো দিব নালাগে ৰাইট সো ডিউটো আমি এনেকে দিব পাৰিলোহেঁতেন কি দিব পাৰিলোহেঁতেন ডিউটো হেভি ৰেইন হয় নে নহয় এনেকে আমি দিব পাৰিলোহেঁতেন থ্ৰু আউট দ্য এনেকে যাব পাৰিলোহেঁতেন অৰ আমি এনেকে দিব পাৰিলোহেঁতেন ডিউটো নিদি পেলাই বিকজ যদি আমি দিওঁ বিকজ ইট ৰেইনড হেভিলি এনেকে আমি দিব পাৰিলোহেঁতেন সো এই দুটাৰ যিকোনো এটা কৰিলেও কাৰেক্ট আছিলে বাট যদি ডিউটো দিছো আকৌ ইট ৰেইন হেভিলি আমি কৰিব নোৱাৰো কাৰণ ডিউটো দিলে আমাক কি লাগে পিছত এটা ক্লজ বা ফ্ৰেজ এটা লাগে কমপ্লিট সেন্টেন্স আমি দিব নোৱাৰো ডিউটো দি পেলাই ৰাইট ডিউটো দিলে আমি কি কৰিব পাৰিলোহেঁতেন ডিউটো হেভি ৰেইন থ্ৰু আউট দি আফটাৰনুন এনেকে লিখিব পাৰিলোহেঁতেন অৰ আমি লিখিব পাৰিলোহেঁতেন বিকজ ইট ৰেইন হেভিলি থ্ৰু আউট দ্য আফটাৰনুন গতিকে গণ্ডগোলটো এই পাৰ্টটোত হৈ আছে ৰাইট এইটো পাৰ্টত গণ্ডগোল হৈ আছে এণ্ড মনত ৰাখিব ডিউটো থাকিলে তাৰপিছত আমি চিধাই এটা সেন্টেন্স নিলিখো কমপ্লিট সেন্টেন্স এটা নিলিখো ঠিক আছে এটা নাউন ফ্ৰেজ এটা লাগে বা নাউন ক্লজ এটা লাগে সো অপশন বি উইল বি দ্য আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 1 আই হোপ সবে বুজিছে নেক্সট কুৱেশ্যনৰ ফালে যাম ইয়াত বেছি টান বস্তু দিয়া হোৱা নাই সো নেক্সট কুৱেশ্যনৰ ফালে যাম এতিয়া চাব দ্য থ্ৰী ব্ৰাদাৰ্ছ have always supported each other during difficult times ইয়াতে ক'ত গণ্ডগোল আছে এইটোত অকনমান আমি কনফিউজ হৈ যাওঁ নহয় জানো এনেকুৱা কুৱেশ্যনছত আমি অকনমান কনফিউজন হৈ যাওঁ কাৰণ each other মানে পৰস্পৰক বাট মনত ৰাখিব কেইজন ব্ৰাদাৰ্ছৰ কথা উল্লেখ কৰিছে ইয়াতে উল্লেখ কৰিছে থ্ৰী ব্ৰাদাৰ্ছ তাৰ মানে তিনিজনৰ কথা কৈছে তাৰ মানে আমি ইউজুৱেলি কি কৰো usually we use each other for two people only দুজনৰ ক্ষেত্ৰত আমি each other ব্যৱহাৰ কৰো and one another ব্যৱহাৰ কৰো for more than two এইটো এটা সৰু ৰুল এইটো এটা গোল্ডেন ৰুল হিচাপে আপোনালোকে মনত ৰাখিব পাৰে যে usually we use each other for two people and one another for more than two ইয়াতে more than two কথা কোৱা হৈছে নে নাই three brothers গতিকে আমি ইয়াতে কি নকৰিম এইটো যদি আমি সলনি কৰি দিওঁ each other জায়গাত যদি আমি one another বহুৱাই দিওঁ তেতিয়াহ'লে আমাৰ সেন্টেন্সটো would have been correct our sentence would have been correct আৰু
আমি এৰৰটো ডিটেক্ট কৰিব পাৰিলো নে? পাৰিলো। ফাইনেলি পাৰ্ট চি টোত গণ্ডগোলটো হৈ আছে। চ' ইচ আদাৰ নিলিখো, আমি এনেকুৱাত কি লিখিম? ওৱান এনাদাৰ লিখিম। ঠিক আছে, নাম্বাৰ 2 ইজ ডান। এবাৰ আমি যাম নাম্বাৰ 3 ফালে। ইয়াতে কি দিয়া আছে চাব। The funds were distributed between the 5 villages. Again, আপোনালোকে কিছুমান বস্তু পাইছে আগতে প্ৰিপজিশনৰ ৰুলছ পঢ়োতে, কিছুমান বস্তু আপোনালোকেও গম পাইছে যে আমি যেতিয়া কি কৰো এইটো সেন্টেন্স চাও, the funds were distributed between the 5 villages affected by the flood. ফ্লাড ইফেক্টেড, ক'ৰবাত গণ্ডগোল আছে নেকি? বানপানীয়ে ইফেক্ট কৰা, বানপানীয়ে প্ৰভাৱ পেলোৱা বা বানপানীয়ে বিধ্বস্ত কৰা কেইখন গাঁও আছিল? 5খন গাঁও আছিলে, ৰাইট? সেই 5খন গাঁৱৰ ভিতৰত আমি কি কৰিব লাগে? আমি ফাণ্ডখিনি ডিষ্ট্ৰিবিউট কৰি দিব লাগে, ৰাইট? যিখিনি টকা পইচা আছে সেইখিনি বিলাই দিব লাগে। সেইখিনি আমি পাৰিছো নে বিলাব? most probably পাৰিছো, ৰাইট? most probably পাৰিছো। বাট প্ৰব্লেমটো ক'ত হৈ আছে আমাৰ? প্ৰব্লেমটো হৈ আছে প্ৰিপজিশনত। দ্য 5 villages বুলি যে কৈছে, 5 villages কি? দুখনতকে বেছি গাঁও আছে। যেতিয়া দুটাতকৈ বেছি থাকে তেতিয়া আমি বিটুইন ব্যৱহাৰ নকৰো। তাৰ মানে বিটুইন কেতিয়া ব্যৱহাৰ কৰা যায়? বিটুইন ব্যৱহাৰ কৰা যায় যেতিয়া two people or thing or two things তাৰে ভিতৰত কিবা বস্তু ভাগ কৰিলে we use between। আৰু যদি দুটাতকে বেছি থাকে তেতিয়া আমি এটা ইউজ কৰো, সেইটো হৈছে কি? among। among বুলি ক'লে এইটো কি? more than two, দুটাতকৈ বেছি কাৰণে among টো ইউজ কৰা যায়। এতিয়া ক্লিয়াৰ হ'বনে? চ' আমি যেতিয়া 5খন গাঁৱৰ কথা কৈ আছো, 5খন গাঁৱৰ ভিতৰত কিবা এটা বস্তু হওক বা 5জন মানুহৰ ভিতৰত হওক, 5টা ইউনিটৰ ভিতৰত হওক, এনেকুৱা বস্তুৰ ক্ষেত্ৰত বা এনেকুৱা মানুহৰ ক্ষেত্ৰত কিবা বস্তু ভগাই দিলে আমি বিটুইন ইউজ নকৰিম, among ইউজ কৰিম, ৰাইট? যিসকলে ক্ৰিকেট চাই গম পায় ৰানিং ইন বিটুইন দ্য উইকেট বুলি কিয় কয়? কাৰণ উইকেট দুফালে থাকে, দুটা। সেই দুটাৰ মাজত দৌৰে কাৰণে কি বুলি কয়? বিটুইন বুলি কয়, ৰাইট? ইয়াতে বিটুইন নহব, বিটুইনৰ সলনি কি হ'ব লাগিছিল? among হ'ব লাগিছিল, ৰাইট? এইটো কি হ'ব লাগিছিল? among হ'ব লাগিছিল। That would have been correct. So again we have been able to find out the error here. Option B টোত গণ্ডগোল হৈ আছিল, আমি সেইটো বিচাৰি উলিয়াইছো। ঠিক আছে, নাম্বাৰ 3 is done। এবাৰ আমি যাম নাম্বাৰ 4 ৰ ফালে। ইয়াত কি দিছে? Her parents helped her। Her parents helped her to overcome the difficulties she encountered abroad। তাৰ মানে পেৰেণ্টছে কি কৰিলে? হেল্প কৰিলে। কিহত হেল্প কৰিলে? ডিফিকাল্টি খিনি অভাৰকাম কৰাত। চ' ইয়াতে বহুতে এইটো বস্তু কুৱেশ্যন আনে যে এনেকুৱাত her parents helped her in overcoming the difficulties হ'ব পাৰে নে নোৱাৰে? সেইটো দিলে ভুল হ'ব নেকি? সেইটোও ভুল নহয়, ৰাইট? সেইটো ভুল নহয়। চ' আমাৰ এই যে পেটাৰ্ণটো আছে টু অভাৰকাম দ্য ডিফিকাল্টিজ, এইটোৰ সলনি আমি সেইটো ব্যৱহাৰ কৰিলে ভাল আছিল নেকি বুলি বহুতে কুৱেশ্যনছ আনিব পাৰে বা বহুতৰে মনত এইটো ডাউট থাকে। বাট টু বি ভেৰি প্ৰেচাইজ, ইয়াতে কি নাই? তেনেকুৱা কোনো ধৰণৰ কথা নাই। ইয়াতেও টু অভাৰকাম বুলিও আমি লিখিব পাৰো, সেইটোতো কি নহয়? ভুল নহয়। ঠিক আছে, সেইটোতো ভুল নহয়। টু অভাৰকাম লিখিলেও ইয়াতে ভুল নহয়। গতিকে এই যিটো সেন্টেন্স আছে এইটোত কোনো ধৰণৰ ভুল নাই। এইটো পাৰ্টটো কাৰেক্ট হয়, এইটো পাৰ্টটো কাৰেক্ট, এণ্ড এইটো পাৰ্টটো কাৰেক্ট। চ' উই আৰ গোয়িং উইথ অপশ্যন বি, হুইচ ইণ্ডিকেটছ দেৰ ইজ নো এৰৰ ইন দ্য সেন্টেন্স। এই সেন্টেন্সটোত কোনো ধৰণৰ ভুল নাই। দেট ইজ অপশ্যন ডি। ঠিক আছে, তাৰপিছত আমি যাম নেক্সট ফালে। নাম্বাৰ 5 ইয়াতে কি দিছে চাব। The committee has not decided whether to accept the proposal or rejecting it outright. So ভালকে চাই লওক। কমিটিৰ কথা এটা কৈছে, কমিটিয়ে কি কৰা নাই বুলি কৈছে? যে ডিচাইড কৰিব পৰা নাই, ডিচাইড কৰা নাই যে তেওঁলোকে এই যিটো প্ৰস্তাৱ এইটো গ্ৰহণ কৰিব নে তাক পোনছাতে অঁতৰাই পঠিয়াব। কোনটো কৰিব সেইটো সুধিছে। একচেপ্ট আৰু ৰিজেক্ট হয়, স্পেলিং কেইটা ঠিকে আছে। গণ্ডগোলটো ক'ত আছে? গণ্ডগোলটো আছে ফৰ্মেশ্যনত। ঠিক আছে, ৱেডাৰ টু একচেপ্ট যদি আমি এটা ইনফিনিটিভ লিখিছো তেতিয়া অৰ ৰিজেক্টিং ইট লিখিব নোৱাৰো, অৰ টু ৰিজেক্ট ইট লিখিব লাগিব, ৰাইট? অৰ ৰিজেক্টিং ইটৰ জেগাত আমি কি লিখিব লাগিব? ৰিজেক্টিঙৰ জেগাত আমি লিখিব লাগিব টু ৰিজেক্ট। কিহৰ কাৰণে টু ৰিজেক্ট লিখিম আমি? এইটো হ'ল পেৰেলেলিজম বুলি কয়, তাৰমানে পেৰেলেল ষ্ট্ৰাকচাৰ ফলো কৰি আছে। ইয়াতে টু একচেপ্ট বুলি যে কৈছে, দিছ ওৱান ইজ এন ইনফিনিটিভ, ৰাইট? টু আৰু বেচিক ভাৰ্ব এটা ফৰ্ম বহিছে। ঠিক তেনেকে ৰিজেক্টিঙৰ জেগাতো আমি, কাৰণ এই দুটা বস্তুৰ মাজতে কম্পেয়াৰ কৰিছে যে একচেপ্ট কৰা আৰু ৰিজেক্ট কৰা, এই দুটা কামৰ মাজতে কনফিউজ হৈ আছে। যদি এই দুটাই আমাৰ প্ৰধান কাম হয়, এই দুটাৰ কথাই আমি উল্লেখ কৰিছো, তেতিয়াহ'লে এটা যিটো ফৰ্মেশ্যনত আছে আনটো সেই ফৰ্মেশ্যনতে লিখিব লাগিব।
ঠিক আছে, whether to accept the proposal or to reject it outright হৈ যাব। গতিকে এইটোহে হ'ব আমাৰ কাৰেক্ট আনসাৰ। পাৰ্ট চি টোত যিটো আছিলে সেইটো আমি গণ্ডগোল বিচাৰি পালো। পাৰ্ট চিত আমি এৰৰটো ডিটেক্ট কৰিবলৈ সক্ষম হলো। সো অপশন চি উইল বি দ্য আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 5। আই হোপ এইটো সবে বুজি পাইছে, ডিফিকাল্টি একো নাই বেছি। তাৰপিছত আমি যাম নম্বৰ 6 ৰ ফালে। নম্বৰ 6 টো চাওক, কি দিছে, it was such a difficult problem that only a few participants could solve it correctly। গণ্ডগোলটো ক'ত আছে চাওকচোন। it was such a difficult problem, such দিলে আমাক that লাগে নে, বা so দিলে that লাগে, such দিলেও that লাগে। গণ্ডগোল হৈছে নেকি ইয়াতে? গণ্ডগোল এইখিনিলৈকে হোৱা নাই। that only a few participants, আমি জানো যে few বুলি দিলে নগণ্য বুজাব, a few দিলে মাত্ৰ কেইজনমান বুজাব। ঠিক আছে, few বুলি দিলে না কে বৰাবৰ বুজাই, আৰু a few বুলি দিলে কেইজনমান, মানে কুছ লোক, ৰাইট। so could solve it correctly, মাত্ৰ কেইজন মানে ইয়াক শুদ্ধকে সলভ কৰিব পাৰিছিল। প্ৰব্লেম আছে কৰবাত? প্ৰব্লেম নাই। এই বাক্যটোত কি নাই? কোনো ধৰণৰ এৰৰ নাই। সো কিছুমানে ভাবে সলভ কৰিলে কাৰেক্টলি সলভ কৰিবলগীয়া কি থাকে, বাট নহয়, কাৰেক্টলি হ'ব পাৰে, কাৰণ কাৰেক্টলিটো ইয়াতে কি হিচাপে বহিছে, এডভাৰ্ব হিচাপে বহিছে। কিহৰ কাৰণে? কোনটো ভাৰ্বৰ কাৰণে? এই সলভ যিটো ভাৰ্ব আছে এইটো কাৰণে এডভাৰ্ব হিচাপে বহিছে। সো ইয়াত এটা পাৰ্টতো গণ্ডগোল আমি বিচাৰি নাপালো। সো অপশন ডি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 6। অপশন ডি টো হ'ব ইয়াতে, কোনো এটাও ভুল নাই এটা পাৰ্টতো। ঠিক আছে, তাৰে পিছত আমি যাম নম্বৰ 7 ৰ ফালে। ইয়াতে কি দিছে, nobody else but him was willing to take responsibility for the mistake। এতিয়া মোক এটা কথা কওক, এটা কথা কওক, আমি যে pronoun কি কৰো, হিমটো এটা pronoun হয়, হিমটো এটা pronoun হয়। কাৰ সলনি হৈছে? কোনোবা এজন মানুহৰ সলনি হৈছে, আৰু মেল মানে মানুহজন। সো সেইকাৰণে হিমটো এটা pronoun আছে। এই যে pronoun আমি লিখো, pronounৰ কি থাকে? there are 3 categories। ঠিক আছে, তিনটা বেসিক ক্যাটাগরি আছে, আৰু ওলাবও পাৰে হয়তো। তিনটা বেসিক ক্যাটাগরি হল যে এটা সাবজেক্টিভ pronoun, সাবজেক্টিভ pronounটোত কি থাকে, যে সাবজেক্ট হিচাপে কৰে। এটা থাকে অবজেক্টিভ pronoun, যাৰ লগত কিবা এটা হয়। তাৰ মানে আমি যে কি কৰো, পেসিভ ভয়েস লিখিলে যে একেটা সাবজেক্ট যে অবজেক্ট হৈ পেলাই বহে গৈ, তেতিয়া সেই pronoun যেনেকে চেঞ্জ হ'ব, সেই চেঞ্জটো হৈ পেলাই কি হয়, অবজেক্টিভ pronoun হয়। আৰু আছে কি, পজেসিভ pronoun আছে, পজেশন দেখুৱাই তাৰমানে। ঠিক আছে, সাবজেক্টিভ, অবজেক্টিভ, পজেসিভ, এনেকুৱা কি আছে, ভাগ আছে। সো এই যিটো হি আছে, হিটো সাবজেক্টিভ হৈ থাকিলে, অৰ্থাৎ ই যদি কামটো কৰি আছে, তেতিয়াহ'লে ই হি হৈ থাকিব লাগে। যদি ইয়াৰ লগত কিবা এটা কাম হৈছে বা ইয়াৰ দ্বাৰা কৰা হৈছে, তেতিয়াহ'লে হিম হলহেঁতেন। আৰু যদি তাৰ কিবা এটা বস্তু আছে, তেতিয়াহ'লে আমি কি দেখুৱালোহেঁতেন, হিজ বুলি দেখুৱালোহেঁতেন। তাৰমানে ইট ৱাজ হিজ ফল্ট, ইট ৱাজ ডান বাই হিম, হি ডিড ইট, এনেকে। বাট ইয়াতে কি কৰিছে, nobody else but him বুলি দিছে। সো হিমৰ লগত was willing কেনেকে হ'ব পাৰে? যদি হিমটো সাবজেক্ট আছিল ইয়াতে, no one else বা nobody else টো বেলেগ, no one else but তাৰমানে only, no one else but মানে only। সো only এটাই মানুহ যিয়ে কামটো কৰিব বিচাৰি আছিল, ৰাইট। সো only এটাই আছিল কাৰণে কাম কৰিব বিচৰা মানুহজন কি হৈ নাযায়, অবজেক্ট হৈ নাযায়, ই সাবজেক্টিভ হৈ থাকিব লাগিছিল। গতিকে হিমৰ জেগাত কি হ'ব লাগিছিল, it should have been he। তাৰমানে আমাৰ সেন্টেন্সটো হ'ব লাগিছিল, কি হ'ব লাগিছিল, no one else বা nobody else but he was willing to take responsibility। exactly, তাৰমানে him was willing টো আমি নিলিখো নহয়, he was willing to take responsibility for the mistake হ'ব। সো এই পাৰ্টটোতে আমাৰ কি হৈ আছে, গণ্ডগোল হৈ আছে। আমি কি লিখিম, অপশন এ as the correct answer for question number 7। এইখিনিলৈকে সবৰে হৈ গৈছে নিশ্চয়, কোনো অসুবিধা নোহোৱাকে আমি বুজিব পাৰিছো। আমি নেক্সট কুৱেশ্যনটোৰ ফালে যাব বিচাৰিছো এতিয়া। নেক্সট যাম আমি কুৱেশ্যন নম্বৰ 8 ৰ ফালে। ইয়াতে কি দিছে চাব, she is one of those scholars than whom no authority on the subject is greater। ঠিক আছে, কি কৰি দিয়া আছে, she is one of those scholars than whom, যাতকৈ no authority on the subject, এই সাবজেক্টত কোনো অথৰিটি কি নহয়, ডাঙৰ নহয়। সেন্টেন্সটোত ভুল আছে নে কৰবাত বিচাৰি পাবনে? আমি ইউজুৱেলি কি লিখো, আমি ইউজুৱেলি টু হুম লিখো। ঠিক আছে, আমি ইউজুৱেলি টু হুম লিখো, দ্যাট ইজ কাৰেক্ট। সো ইয়াতে আমি টু হুম লিখিম নে, বা ইয়াতে দেন হুম লিখিলে ভুল হ'ব নেকি, সেইটো হৈ আছে কুৱেশ্যনটো, ৰাইট। দেন হুম লিখিলে কিয় ভুল নহয়, কাৰণ ইফালে এটা কি বহি আছে, কম্পাৰেটিভ ডিগ্ৰী বহি আছে। ঠিক আছে, তাৰমানে কোনো সাবজেক্ট আৰু তেওঁৰ মাজত তুলনা হৈছে, আন সাবজেক্ট সমূহ আৰু তেওঁৰ মাজত তুলনা হৈছে। সো আমি গম পালো যে নো সাবজেক্ট ইজ গ্ৰেটাৰ দেন
কি her তাৰমানে she is one of those scholars সেই scholars সকল than whom no authority on the subject is greater তাৰমানে আমি গম পালো যে clear statement no authority on the subject is greater than those scholars তাৰমানে and she is one of those scholars ঠিক আছে এতিয়া বুজি পাইছে নে কথাটো এতিয়া এই গ্ৰেটাৰৰ কাৰণে এই ইয়াতে দেনটো বহুৱা হৈছে সো এইটো ক'বাত ভুল আছে নেকি নাই বহুতে ভাবি আছে যে গ্ৰেটাৰ টু প্ৰায়ৰ টু সুপিৰিয়ৰ টু তেনেকুৱা হয় বাট নহয় কম্পাৰেটিভ ডিগ্ৰী ক্ষেত্ৰত আমি দেন বহুৱাও এণ্ড ইয়েছ দেৰ ইজ এ কম্পাৰেটিভ ডিগ্ৰী অন পাৰ্ট চি গতিকে ইয়াতে গণ্ডগোল নাইয়ে সো আমি যাম অপশ্যন ডিৰ সৈতে অৰ্থাৎ নো এৰৰ ইয়াতে গণ্ডগোল নাই কোনো ধৰণৰ দেন আমি যাম নেক্সট কুৱেশ্যনটোৰ ফালে আমি আহিছো নাম্বাৰ 9 ৰ ফালে he knew better than to interfere in matters beyond his responsibility so ইয়াতে বহুত মানুহে এটো ভুল আছে বুলি ভাবিলো দেই এটোত অকনমান ট্ৰিক এটা আছে অলপমান টাফ হয় মন দিব কিহৰ কাৰণে মন দিবলৈ কৈছো চাব he knew better than ঠিক আছে সো বেটাৰ দেন বুলি যদি দিয়া আছে তেতিয়া হলে কম্পাৰেটিভ ডিগ্ৰী আছে দেন আছে ইফালে কিবা এটা বস্তু লাগিছিল ৰাইট কিবা এটা বস্তু লাগিছিল যেটোৰ লগত আমি কম্পেয়াৰ কৰিব পাৰিম হি নিউ কি জানিছিল সেইটো বস্তু কোৱাই নহল তেতিয়া হলে কেনেকে বেটাৰ বুলি ক'ব পাৰে ৰাইট এইটো এটা আপোনালোকৰ মাইন্ডত কোৱেশ্চন আছে কিহতকৈ বেটাৰ বা কি বস্তুত বেটাৰ বুলি কৈছে ৰাইট হি নিউ কি জানিছিল বেটাৰ বুলি ক'লেতো নহব সিধা হয় নে নহয় সো এইটো এটা কি থাকে কোৱেশ্চন এটা থাকে বাট এটা কথা মনত ৰাখিব এই যেটো হি নিউ বেটাৰ দেন বুলি যে দিয়ে এইটো এটা ইডিয়ম হয় এইটো এটা কি হয় ইডিয়ম হয় তাৰ মানে হি নিউ বেটাৰ দেন মানে ইয়াৰে অৰ্থটো হৈছে হি ইজ wise enough বা old enough wise enough বা old enough to know the pros and cons of এনেকে এনেকে আমি দিব পাৰো তাৰ মানে সি জানে যে এইটো কৰিলে কি হ'ব পাৰে তাৰ মানে he knew better than তাৰ মানে he knew সি ভালকে জানিছিল he knew it very well তাৰ মানে to interfere in matters beyond his responsibility কেনেকে নিজৰ ৰেসপন্সিবিলিটিৰ বাহিৰৰ মেটাৰ বিলাকতো ইন্টাৰফেয়াৰ কৰিব লাগে সেইটো খুব ভালকৈ জানিছিল বুলি কৈছে গতিকে এই যেটো আছে ইয়াতে কোনো ধৰণৰ ভুল নাই he knew very well to interfere in matters beyond his responsibility বুজি পাইছে he knew better than মানে he knew very well সেইটোৱে হ'ব সো এগেইন অপশ্যন ডি টো আমি যাম নো এৰৰ ইয়াতে যদি কোনোবাই ভাবিছে পাৰ্ট 1 টোতে ভুল আছিল বুলি he knew how to interfere in matters beyond his responsibility লিখিলেও বাক্যটো হয় কিন্তু ইয়াতে কোনো ধৰণৰ ভুল দিয়াই নাই তাৰমানে ঠিক আছে কোনো ধৰণৰ ভুল নাই আমি যদি he knew better than ৰ সলনি he knew how to বুলি লিখিলো হেতেন he knew how to interfere in matters beyond his responsibility তেতিয়াও হ'ল হেতেন এতিয়াও কোনো ভুল ইয়াতে নাই so that is number 9 এবাৰ আমি যাম number 10 ৰ ফালে work hard lest টোৱে কি বুজায় টোৱে কি বুজায় work hard lest you should not fail in the examination হয়নে হয়নে নহয় yes এতিয়া বহুতৰ কোৱেশ্চন আছে হয়নে নহয় টোৱে কি বুজায় টোৱে এইটোৱে বুজায় যে এইটো যাতে নহওক সেইটোৰ কাৰণে ঠিক আছে তাৰ মানে ইয়াৰ মিনিংটো আমি এনেকে ক'ব পাৰো for fear that তাৰ মানে ইয়াৰ মিনিংটো এইটোৱে ব্ৰেকেটত আমি দিব পাৰো যে so that you don't you নিদি আমি এনেকে দিব পাৰো so that one doesn't তাৰ মানে ভুলতে যাতে কিবা এটা কাম কৰি নিদিয়ে সেইটো কথাকে লেষ্ট বুলি কোৱা যায় মানে work hard lest you should not fail তুমি যাতে ফেইল নকৰা ইয়াতে শুড কি আহিব এই নটটো ইয়াতে আমি কি কৰি দিম নালাগে তাৰমানে কিয় কাৰণ so that one does not for fear that it won't happen এনেকুৱা সেন্সত কোৱা গৈছেতো so less টো অলৰেডি এটা নেগেটিভ ৱৰ্ডে হয় তাৰমানে যাতে এইটো নহয় so কি ইয়াতে আৰু নটটো নালাগে তাৰমানে এই নট ইজ নট ৰিকুৱায়াৰ্ড ইয়াত যদি আমি ইয়াৰ পৰা উঠাই দিওঁ তেতিয়া মিনিংটো কেনেকুৱা হৈ যাব work hard lest you should fail in the examination তাৰ মানে if you don't want to fail in the examination you need to work hard মিনিংটো এইটোৱে যে work hard
work hard or you will fail in the examination. ঠিক আছে, work hard or you will fail in the examination. So ইয়াতে গণ্ডগোলটো ক'ত আছে, এই নটটো আমাক নালাগে, আমি এনেকে লিখিম যে কি লিখিম, work hard lest you should fail in the examination. ঠিক আছে, এনেকে work hard, এনেকে hard work কৰ যাতে তই পৰীক্ষাত ফেইল নকৰ, আমি সেইটোৱে ক'ব বিচাৰিছো। এতিয়া আপোনালোক আটাইৰে কাৰণে আছে এটি গুড নিউজ, আপোনালোক বহুত এনেকুৱা ষ্টুডেণ্টছ আছে যিসকলে অকল ইংলিছৰ বেটচ বিচাৰি থাকে। আমি অলৰেডি এটা কৰিছিলো যোৱা বছৰ মিছন কম্প্ৰিহেনশ্যন বুলি, বহুতখিনি এনৰলমেণ্ট আছিলে আৰু যিসকলে এনৰল কৰিছিল আমাৰ কোৰ্চৰ ষ্ট্ৰাকচাৰটো তেওঁলোকে জানে, বুজি পায়। কিন্তু এইবাৰ আমি তাতকে অলপ কম প্ৰাইচতে এটা বেলেগ কোৰ্চ লৈ আনিছো। এই কম প্ৰাইচত অনাৰ কাৰণটো কি, কাৰণ আমাৰ অলৰেডি বহুত কোৰ্চ চলি আছে, বহুত এনেকুৱা এনৰলমেণ্ট আছে যিখিনিয়ে অলৰেডি ফুল কোৰ্চ এটা লওঁতে কি হয়, ফুল কোৰ্চ এটা লওঁতে আমাৰ ইংলিছৰ খিনি পায়ে আছে। বাট কথাটো হ'ল চবে ফুল কোৰ্চ ল'বৰ কাৰণে পইচা পাতি কেতিয়াবা প্ৰব্লেম হৈ যায়, ৰাইট? সেইটো আমি বুজি পাওঁ, কাৰণ গোটেইখিনি ষ্টুডেণ্ট ইমান ৰিচ বেকগ্ৰাউণ্ড বা ইমান ইকনমিকেলি ষ্ট্ৰংগাৰ ছেকশ্যনৰ পৰা বিলং নকৰে, ৰাইট? গতিকে কেতিয়াবা এনেকুৱা হয় যে অকল ইংৰাজীটো পঢ়িব বিচাৰিছিলো, কম দামত এটা কোৰ্চ লাগিছিল। চ' আপোনালোক আটাইৰে কাৰণে অনলি এট ₹999 আমি আগবঢ়াইছো বেটচ ইংলিছ এজ। ইংলিছ এজ সেইসকলৰ কাৰণে যিসকলে ইংলিছ একদম বেচিকৰ পৰা এডভান্স লেভেললৈ পঢ়িব বিচাৰে, ক্লিয়াৰ কৰিব বিচাৰে। আপোনালোকৰ কাৰণে বিশেষ ধৰণৰ কিছুমান ডিছকাউণ্টছো দিয়া আছে, আপোনালোক যিসকলে প্ৰথম 20জন ষ্টুডেণ্টক আমি এইটো অফাৰ দিম বুলি কৈছিলো, অলৰেডি 20জন আমাৰ হওঁ হওঁ হৈ আছে বাৰু, আৰু 2-3টা চিট বাকী আছে তাৰ কাৰণে, কিন্তু অলৰেডি কুৱেৰিজ আহি আছে। এনৰলমেণ্টছ খিনি হ'ব, ইয়াৰে প্ৰাইচ 999 আমি দিছিলো অনলি, মানে 1000 টকা ধৰিব পাৰে আৰু GST ইনক্লুড কৰি পেলাই। গতিকে ওপৰত আৰু বেলেগ টেক্স নাথাকে, অনলি ইংলিছ গ্ৰামাৰ, কম্পজিশ্যন, আৰু লগতে কি থাকিব ইয়াতে আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশ্যন, ভকেবুলাৰীৰ বস্তুও থাকিব। গতিকে এন্টনিম চিনোনিমৰ পৰা আৰম্ভ কৰি গ্ৰামাৰৰ প্ৰত্যেকটো বস্তু আৰু ৰিডিং কম্প্ৰিহেনশ্যন, এই গোটেইখিনি বস্তু আমি ইয়াতে ডিছকাছ কৰি আছো। গতিকে যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আমাক যোগাযোগ কৰিব পাৰে, মোৰ সৈতে ডাইৰেক্টলিও যোগাযোগ কৰিব পাৰে। আৰু যিসকল ইণ্টাৰেষ্টেড পিপল, আপোনালোকৰ কাৰণে এটা সহজ উপায় মই দি দিছো, এই বেটচটোত জইন কৰা বা এনৰল কৰাৰ সহজ উপায় এটা দি দিছো। এই যিটো ভিডিঅ'টো আপোনালোকে চাই আছে, ইয়াৰ ডেছক্ৰিপশ্যনত একদম আৰম্ভণিতে এটা লিংক দিয়া হৈছে, ফৰ ইংলিছ এজ হোৱাটছএপ গ্ৰুপ বুলি এটা গ্ৰুপ এটাৰ লিংক দিয়া হৈছে। সেই লিংকটো ক্লিক কৰিব, যিহেতু হোৱাটছএপ চবৰে থাকে, এণ্ড্ৰইড যিয়ে ব্যৱহাৰ কৰি আছে চাই আছে, হোৱাটছএপ থাকেই চবৰে। সেই লিংকটো ক্লিক কৰি সেই গ্ৰুপটোত জইন কৰিব, তাৰপিছত বাকী কাম আমি কৰিম, আপোনালোকক আমি কল কৰিম, আমি আপোনালোকক গোটেইখিনি কথা বুজাই দিম। সেই গ্ৰুপটো আপোনালোকে যদি কমেণ্ট ছেকশ্যনটো খোলে, কমেণ্ট ছেকশ্যনৰ পিন কমেণ্টত আপোনালোকে সেই লিংকটো দেখিবলৈ পাব। গতিকে লিংকটো আমাৰ দিয়াই আছে, তাত ক্লিক কৰি জইন কৰিলে হ'ল। বাকী কথা আমি আপোনালোকক বুজাই দিম, কেনেকে কি হয় কি নহয়, ঠিক আছে? অলৰাইট, যাওঁ আহক ইয়াৰ পিছৰ কুৱেশ্যনটোৰ ফালে। ইয়াতে দিয়া আছে নম্বৰ 11, দ্য ক্লাইমেট অফ দিছ ৰিজন ইজ ডিফাৰেণ্ট দেন that of the coastal areas. Coastal মানে মালভূমি অঞ্চলৰ কথা কৈছে। So coastal এৰিয়াৰ that বুলি কিহৰ কথা কৈছে, ক্লাইমেটৰ কথা কৈছে। ডিফাৰেণ্ট দেন, আমি ব্যৱহাৰ কৰোঁ নে এইটো, আমি কি কৰোঁ, ডিফাৰেণ্ট দেন ব্যৱহাৰ নকৰোঁ। এইটো এটা চিম্পল আছিলে। চ' দেনৰ সলনি আমি কি ব্যৱহাৰ কৰিব লাগিছিল, ডিফাৰেণ্ট ফ্ৰম ব্যৱহাৰ কৰিব লাগিছিল। ইয়াতে ডিফাৰেণ্ট ফ্ৰম ব্যৱহাৰ কৰিব লাগিছিল। চ' দ্য ক্লাইমেট অফ দিছ ৰিজন ইজ ডিফাৰেণ্ট ফ্ৰম that of the coastal area. So again অপশ্যন বি টো আমাৰ ভুল আছে। চ' বি টো আমি কি কৰিছো, আমাৰ আনসাৰ হিচাপে চুজ কৰিছো ফৰ কুৱেশ্যন নম্বৰ 11। এবাৰ যাম আমি নম্বৰ 12ৰ ফালে। ইয়াতে কি দিছে চাব, the principal and the vice principal address the students and the teachers respectively. এটা কথা চাওক, ৰেচপেক্টিভলি মানে কি, একাধিক্ৰমে, এটা এটাকৈ, ক্ৰমানুসাৰে। বাট আমাৰ ইয়াতে কিবা ক্ৰম নিৰ্ধাৰণ কৰা আছিলে নেকি, ৰাইট? ক্ৰম কিবা নিৰ্ধাৰণ কৰা আছিল নেকি? নাই। যেতিয়া প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপালে এড্ৰেছ কৰিব, যদি চবকে এড্ৰেছ কৰিছে একেলগে এড্ৰেছ কৰিব। ৰিচপেক্টিভলি হলে কেনেকুৱা হয়, যে প্ৰথমে ইয়াক এড্ৰেছ কৰিছে তাৰপিছত তাক এড্ৰেছ কৰিব, ভাগ ভাগ কৰি পেলাই যায়। এবাৰ এইখিনিক কৈ ললে দেন নেক্সট খিনিক ক'ব, তেনেকুৱা নহয়। চবকে একেলগে এড্ৰেছ কৰে। এড্ৰেছ কেতিয়া কৰা যায়, যেতিয়া মিটিঙত কয় বা কিবা স্পীচ দিয়ে। স্পীচ দিলেতো এইখিনি অমুকৰ কাৰণে এইখিনিতো অমুকৰ কাৰণে বুলি নকয়, ৰাইট? চবকে একেলগে এড্ৰেছ কৰিলে ৰেচপেক্টিভলিটো নালাগে। যদি টুগেডাৰ এড্ৰেছ কৰা যায় তেতিয়া ৰেচপেক্টিভলি নালাগে। ৰেচপেক্টিভলি কেতিয়া হয়, যদি আমি বোলে এই তিনজন যে ল'ৰা আছে 1 2 3, এই 1 2 3 নাম হৈছে গৌৰৱ, অমিত আৰু সুমেধ, ৰাইট? ৰেচপেক্টিভলি তাৰমানে আমি গম পাম যে গৌৰৱ, অমিত, সুমেধ যিটো ক্ৰমত মই কৈছো সেই 1 2 3 ক্ৰমত
গৌৰৱ, অমিত আৰু সুমেধ 1 2 3 এনেকে সেই ক্ৰমটোত যায় তেতিয়া আমি ৰেসপেক্টিভলি কওঁ ৰাইট সো ইয়াতে ৰেসপেক্টিভলি দৰকাৰ নাই এইটো উঠাই দিলে হ'ল সো পাৰ্ট সি টোত আমাৰ গণ্ডগোল আছে গণ্ডগোল মানে কি আমি একচুয়ালি সৰু এৰৰ এটা স্পট কৰিব পাৰিছো সো পাৰ্ট সি টো কাৰেক্ট কৰি দিলে হৈ যাব সো দ্যাট ইজ দ্য আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 12 ঠিক আছে নেক্সট আমি যাম নাম্বাৰ 13 ৰ ফালে ইয়াতে কি দিয়া আছে চাব দেই আপোনালোকে নাম্বাৰ 13 ত কি দিছে only he promised to complete the work before the deadline only he promised অকল হি কথা দিছিলে এতিয়া ইয়াতে এটা বস্তু আমি পাইছো যে only he বুলি যদি কয় তেতিয়া মিনিংটো বেলেগ হৈ যায় আৰু he only promised to complete the work before the deadline সি কেৱল এইটোৱে কথা দিছিল যে সি ডেডলাইনৰ আগতে কামটো শেষ কৰিব পাৰিব আকৌ only he কৰি যদি দিওঁ তেতিয়া কি হৈ যায় কেৱল সিয়ে কথা দিছিল যে সি ডেডলাইনৰ আগতে কামটো শেষ কৰিব তেতিয়া হ'বনে চেঞ্জটো তেতিয়া বেলেগ হৈ যায় সো আমি only টো কি কৰিম only টোক তাৰ পৰা উঠাই ইয়াতে আনিম হি only promised to complete the work before the deadline তাৰমানে হি কেৱল এইটোৱে কথা দিছিল যে সি ডেডলাইনৰ আগতে সময়সীমাৰ আগতে কামটো শেষ কৰিব only হি কৰি দিলে মিনিংটো উল্টা হৈ যায় বুজি পাইছে only হি কৰি দিলে কি হ'ব অকল হিহে শেষ কৰিব বাকি কোনেও শেষ নকৰিব তেনেকুৱা বুজা যায় সো আমি এই পাৰ্টটোতে এটা চেঞ্জ কৰিব পাৰো যদি ভুল আছে তেতিয়াহলে এই পাৰ্টটোতে আছে বেলেগ পাৰ্টত গণ্ডগোল নাই গতিকে আমাৰ কি আছে অপচন এ will be the answer for question number 13 তাৰপিছত আমি যাম নম্বৰ 14 ৰ ফালে ইয়াত কি দিয়া আছে চাব walking through the museum the ancient sculptures fascinated the visitors ইয়াতে ক'ত গণ্ডগোল আছে চাওক ইয়াতে গণ্ডগোলটো খুব ইন্টাৰেষ্টিং কাৰণ এটা বস্তু আপোনালোকে চাব এটোকে ডেংগলড মডিফায়াৰ্স বুলি কয় এই টাইপৰ যিকেইটা কোৱেশ্চন বা যিকেইটা ভুল আছে এটো কেনেকুৱা টাইপৰ এৰৰ্স these are called dangled modifiers ডেংগল মডিফায়াৰ বুলি মই কলো যেনিবা কিহৰ কাৰণে কৈছে ডেংগল হৈ আছে মানে ৱাকিং থ্ৰু দা মিউজিয়ামৰ থ্ৰুৰে কোনে ৱাক কৰিছিল এই ক্লজটোৰ পিছতে ডাইৰেক্টলি আমাক কি লাগে সাবজেক্টটো লাগে দা এনসিয়েন্ট স্কাল্পচাৰ্স বুলি দিছে দা এনসিয়েন্ট স্কাল্পচাৰ্সেটো কি কৰিব নোৱাৰে ৱাক কৰিব নোৱাৰে হয় বাৰু দা এনসিয়েন্ট স্কাল্পচাৰ্স ফেসিনেটেড দা ভিজিটৰ্স এটো হয় বাট এই ৱাকিং থ্ৰু দা মিউজিয়াম বুলি যে ক'লে মিউজিয়ামটোৰ মাজেৰে মিউজিয়ামটোৰ থ্ৰুৰে কোনে ৱাক কৰি আছিলে স্কাল্পচাৰ্স খিনিয়ে ৱাক কৰি আছিলে নেকি নহয় ৰাইট সো কি হ'ব লাগিছিল the visitors walking through the museum the visitors got fascinated by the ancient sculptures এনেকে হ'ব লাগিছিল গতিকে walking through the museum ৰ পিছত কোন চাতে যেতিয়া আমাৰ সাবজেক্টৰ ৰিকোয়াৰমেন্ট আছে তাতে আমি the ancient sculptures বহুৱাব নোৱাৰো কি কৰিব পাৰিম the visitors টো আহিব লাগে আগত ৰাইট কাৰণ সাবজেক্টটো ইটোহে হৈ আছে ৰাইট স্কাল্পচাৰ যে কাকো কি কৰিব নোৱাৰে স্কাল্পচাৰ যে ইয়াৰে থ্ৰু দি ৱাক কৰিব নোৱাৰে ভিজিটৰছে অনলি পাৰে গতিকে ৱাকিং থ্ৰু দা মিউজিয়ামৰ পিছত আমাক এনেকুৱা এটা সাবজেক্ট লাগিব যিটো সাবজেক্টে মিউজিয়ামৰ থ্ৰু দি ৱাক কৰিব পাৰে তাৰ মানে কি বুজাইছে মিউজিয়ামটোৰ ফালেৰে ৱাক কৰি গৈ থাকি অমুকে ৰিয়েলাইজ কৰিলে যে সো সেই অমুকটোৰ জায়গাত এনেকুৱা এটা প্ৰাণী লাগে যিটোৱে সিফালদি ৱাক কৰিব পাৰে যিখিনি পুৰণি স্থাপত্য বা ভাস্কৰ্য আছে সেইখিনিয়েটো খোজ কাঢ়িব নোৱাৰে কোনে পাৰিব খোজ কাঢ়িব এই ভিজিটৰ কেইটাই পাৰিব যিকেইটা দৰ্শনাৰ্থী গৈছে তাতে যিকেইটাই চাবলৈ গৈছে সেইকেইটা মানুহে নোৱাৰিব জানো ডেফিনেটলি পাৰিব গতিকে সেই মানুহকেইটা ইয়াতে আমাক লাগিব মিউজিয়ামটোৰ পিছে পিছে ৰাইট সো এই পাৰ্টটোত গণ্ডগোল কৰা আছে বি পাৰ্টটোত আমাক ভুল এটা কৰি দিয়া আছে আমি সেইটো ডিটেক্ট কৰিব পাৰিছো ঠিক আছে নম্বৰ 14 ইজ ডান এবাৰ যাম নম্বৰ 15 ৰ ফালে যিসকলে আপোনালোকে চাই আছে বহুত বহুত ধন্যবাদ কোনোবাই যদি আধাৰে এৰিলে কিবা কিবি বস্তু মিছ কৰিছে আৰু চাব the company is looking for candidates capable of working independently and who can lead a team effectively again আপোনালোকক মই এটা কথা কৈছিলো কিহৰ কথা কৈছিলো parallel structure ৰ কথা কৈছিলো right parallel structure বা parallelism বুলিও কয় এইটো parallel structure ৰ ক্ষেত্ৰত আমাৰ কি হয় আমি একেটা বস্তু কি কৰি যাও ফলো কৰি যাও যেনে I love watching movies right watching movies তেতিয়া আমি আকৌ ইয়াতে যদি টু প্লে ক্ৰিকেট দিওঁ ভুল হ'ব নে নহয় ভুল হ'ব কাৰণ আমি কি কি বস্তু ভাল পাওঁ যিকেইটা ভাল পাওঁ সেইকেইটা একে সমানে বুলি আমি কৈ আছো বাক্যকেইটাত এইটো ভাল পাওঁ সেইটো ভাল পাওঁ বাট এটাক আমি লিখি আছো ইয়াতে জেৰাণ্ডত কিহেৰে লিখিছো জেৰাণ্ড ইউজ কৰিবলৈ লিখিছো এগেইন আনটোত আমি কি ইউজ কৰিছো ইনফিনিটিভ ইউজ কৰিছো ৰাইট ইনফিনিটিভ ইউজ কৰিলে আমাৰ স্ট্ৰাকচাৰটো কি হ'ব ভুল হ'ব হয় নে নহয় সো এই যেটো স্ট্ৰাকচাৰ বা এই যেটো টাইপ ওপৰত লিখা হৈছে এইটো ভুল কিহৰ কাৰণে ভুল কাৰণ ইয়াতে আমি
একেটা ধৰণৰ বস্তু মেনশ্যন কৰোঁতে একে ষ্ট্ৰাকচাৰ ইউজ কৰা নাই। চ' এটাত যদি আমি জেৰান ইউজ কৰিছো আনটোতো জেৰান ইউজ কৰিব লাগিব এণ্ড অৰ এটাত যদি আমি ইনফিনিটিভ ইউজ কৰি আছো প্ৰথমটোতো আমি ইনফিনিটিভ ইউজ কৰাহেঁতেন বাক্যটো শুদ্ধ হ'লহেঁতেন। আমি এনেকে লিখিব পাৰিলোহেঁতেন যে আই লাভ ৱাচিং মুভিজ প্লেয়িং ক্ৰিকেট এণ্ড অমুক 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 ঠিক আছে অৰ এনেকেও লিখিব পাৰিলোহেঁতেন আই লাভ টু ৱাচ মুভিজ এণ্ড টু প্লে ক্ৰিকেট ৰাইট চ' ছেইম বস্তু এটা আমি ইয়াতেও হৈ আছে যেনে দ্য কোম্পানী ইজ লুকিং ফৰ কেণ্ডিডেটছ কোনবোৰ কেণ্ডিডেটছ কেপেবল অফ ৱৰ্কিং ইণ্ডিপেণ্ডেণ্টলি এণ্ড লিডিং এ টিম হ'ব লাগিছিল এণ্ড হু কেন লিড নহয় তাৰমানে কি হ'ব লাগিছিল কেপেবল অফ working independently and leading a team effectively. Leading team effectively. Right? So, ইয়াতে গণ্ডগোলটো হৈ আছে আকৌ আমি ইয়াক কি ধৰণে কৰিব পাৰিলোহেঁতেন the company is looking for candidates who can work independently and lead a team effectively বুলি দিলেও হ'লহেঁতেন right? দুই ধৰণে কাৰেক্ট সেন্টেন্স লিখিব পৰা যায় বাট ইয়াতে আমি সিম্পল মিস্টেক এটা বিচাৰি উলিয়াইছো এইটো কৰিলে হৈ যাব সো অপচন সি টো আমাৰ আনসাৰ কোৱেশ্চন নম্বৰ 15 ৰ কাৰণে ঠিক আছে সো এনেকুৱা কিছুমান সৰু সৰু বস্তু থাকে যিবোৰ আমি ইউজুৱেলি মন নকৰো বাট আমাৰ ভুল হৈ যায় সো এইখিনি আই হোপ আপোনালোকৰ কামত আহিব গোটেই আনসাৰ্স খিনি নট অনলি আনসাৰ্স মই আপোনালোকক এক্সপ্লেনেশ্যনো দি দিছো কিহৰ কাৰণে কোনটো হয় গতিকে ভালকে এইখিনি বস্তু চালে পৰীক্ষাত কামত আহিব আৰু ইয়াৰে পিছৰ পাৰ্ট যদি আহে তাত পুনৰ বেলেগ টাইপ অফ কুৱেশ্যনছ আহিব এই টাইপৰ কুৱেশ্যন আপোনালোকে ইয়াৰ পিছৰ পাৰ্টত আৰু নাপায় বেলেগ টাইপৰ কুৱেশ্যনছ আহিব গতিকে ইউ বেটাৰ বি ৰেডি ফৰ অল দছ আৰু যিসকলে ক্লাছটো শেষলৈকে চালে মই বহুত বহুত ধন্যবাদ জনাইছো ইংলিছ এজ বেটছৰ কাৰণে মই আপোনালোকক কৈ দিছো হোৱাটছএপ গ্ৰুপটোৰ লিংকটোত ক্লিক কৰিলে হ'ল বেলেগ একো কৰিব নালাগে বাকী চব আমি কৰিম আপোনালোকৰ কাৰণে ঠিক আছে ক'বলগীয়া ইমানখিনিয়ে আছিল আই হোপ আপোনালোকে সেশনটো এনজয় কৰিলে ইয়াৰ পিছত পুনৰ আন এটা সেশনত আপোনালোক আটাইকে পুনৰ লগ পাম তেতিয়ালৈ আটাই ভালে থাকক পঢ়া শুনা কৰি থাকক এণ্ড টেক কেয়াৰ